নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দেউকা। এইবাৰ ইউটিউব চেনেলৰ মই সৰ্বপ্ৰথমে এজন বিশেষ অতিথিক নিমন্ত্ৰণ জনাইছোঁ বুলি ক'ব লাগিব। সকলোৱে চিৰ পৰিচিত বুলি ক'ব লাগিব। এসময়ৰ প্ৰাগজ্যোতিষ থিয়েটাৰৰ স্বত্বাধিকাৰী বুলি ক'ম দীপদাস ডাঙৰীয়া। নমস্কাৰ। সৰ্বপ্ৰথমে আপোনাক দেউকা ইউটিউব চেনেলৰ পৰা বহুত বহুত স্বাগতম জনাইছোঁ আৰু লগতে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। দাদা, এতিয়া আপোনাৰ প্ৰাগজ্যোতিষ থিয়েটাৰৰ যিহেতু এসময়ৰ স্বত্বাধিকাৰী আছিল, বৰ্তমান এতিয়া আপুনি এখন কি প্ৰাগজ্যোতিষ ফিল্মছ প্ৰডাকশ্যন এটা আপুনি খুলিছে বুলি গম পাইছোঁ। হয়, তাতে এখন মুগ্ধপ্ৰিয়া যিখন অসমীয়া ধাৰাবাহিক সেইখনো আপুনি কৰি আছে। গতিকে ব্যস্ততা ইমানখিনি হৈও আছে। আপোনাৰ পৰা খবৰ ল'বলৈ আহিলোঁ, কওক দাদা কেনেকুৱা খবৰ খাতি? মানে প্ৰাগজ্যোতিষ থিয়েটাৰৰ পৰা প্ৰাগজ্যোতিষ ফিল্ম কৰাৰ এটা অন্তৰালত এটা আচলতে কাহিনী এটা আছে। যেতিয়া আমাৰ COVID-19 যেতিয়া আমাৰ গোটেই দেশক চুই গৈছিল, সেই সময়ত একচুৱেলি মোৰ দেউতা, আমাৰ থিয়েটাৰ মানে প্ৰাগজ্যোতিষ থিয়েটাৰৰ মুখ্য প্ৰযোজক, তেওঁ তেতিয়া খুব বেছিকৈ অসুস্থ হৈ পৰিছিল, কভিডত আক্ৰান্ত হয়। আৰু তাৰ পিছে পিছে ময়ো কভিডত আক্ৰান্ত হৈছিলোঁ। হৈ পেলাই আমি বহুদিন মানে এটা দীৰ্ঘদিনীয়া সময় আমি মানে কৰিব লগা হ'ল, মানে ট্ৰিটমেণ্ট কৰি থাকিবলগীয়া হ'ল, যাৰ বাবে আমি থিয়েটাৰখন তেতিয়াৰ পৰা প্ৰাগজ্যোতিষ থিয়েটাৰখন আমি আৰু কৰা নাই। কিন্তু বেলেগ অসুবিধা একো নাই। আমাৰ গোটেই প্ৰপাৰ্টি সুন্দৰভাৱে এতিয়াও ৰাখি থৈ দিয়া আছে আৰু নতুন কিছুমান পৰিকল্পনা আছে। কিন্তু যিহেতু নাটকৰ মানুহ, ড্ৰামাৰ মানুহ, গতিকে আমি ভাবিলো যে নহয়, আমি কিবা এটা কৰি থাকো। তাৰপিছত আমি পৰৱৰ্তী সময়ত প্ৰাগজ্যোতিষ থিয়েটাৰৰ নামটো মানে থিয়েটাৰ শব্দটো নাৰাখি প্ৰাগজ্যোতিষ ফিল্মছ হিচাপে ৰাখি আমি এখন মানে পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ এখন আমি নিৰ্মাণ কৰিলো। চলচ্চিত্ৰখনৰ নাম এই চেগতে মই জনাইও দিছো। চলচ্চিত্ৰখনৰ নাম মোৰ পৃথিৱী। হয়, মোৰ পৃথিৱী। আৰু আমি দ্বৈত ভাষাত কৰিলো। দ্বৈত ভাষাত মানে আমি দুবাৰ কৰিছো গোটেই কামখিনি। মোৰ পৃথিৱী চিনেমাখন কৰোতে এবাৰ অসমীয়াত শ্বুট কৰিছো আৰু এবাৰ আমি হিন্দীত শ্বুট কৰিছো, মানে দুখন চিনেমা। আৰু এতিয়াও চিনেমাখনৰ পোষ্ট প্ৰডাকশ্যনৰ কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু কেইটামান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু মই আৰু এটা কথা জনাবলৈ পাই সুখী হ'ম যে জুন মাহৰ ভিতৰত অসমৰ চিত্ৰগৃহত মোৰ পৃথিৱীখনে ৰিলিজ পাব। জুন মাহৰ ভিতৰত, অহা জুন মাহৰ ভিতৰত। হয় বন্ধুসকল, ইতিমধ্যে গম পাইছে অসমৰ প্ৰাগজ্যোতিষ থিয়েটাৰ, অসমৰ শদিয়াৰ পৰা ধৰিলৈকে প্ৰাগজ্যোতিষ থিয়েটাৰ ৰাইজৰ মৰম মুটিবলৈ সক্ষম হোৱা তেখেতে হৈছে আমাৰ প্ৰাগজ্যোতিষ থিয়েটাৰৰ স্বত্বাধিকাৰী। আৰু ইতিমধ্যে তেখেতে যি প্ৰাগজ্যোতিষ ফিল্ম প্ৰডাকশ্যনৰ নামত যিখন মোৰ পৃথিৱী বুলি অসমীয়া চলচ্চিত্ৰ উলিয়াইছে আৰু হিন্দীটো কৰিছে। হিন্দীখনৰ নাম মাই ৱৰ্ল্ড। তো এই ফিল্মখনে নিশ্চয় ৰাইজৰ মৰম মুটিবলৈ ঠিক সক্ষম হ'ব, ময়ো আশা ৰাখিছোঁ। হয় দাদা, বৰ্তমান এতিয়া আপোনাৰ যিখন আকৌ অসমীয়া ধাৰাবাহিক যিহেতু কৈছে, অসমীয়া ধাৰাবাহিক আমি এতিয়া স্পন্দন চেনেলৰ কাৰণে এখন ধাৰাবাহিক কৰি আছো। এই চেগতে সেয়াও কৈ দিছো, স্পন্দন চেনেলত আমাৰ সম্প্ৰচাৰিত হ'ব খুব সম্ভৱত চলিত এই এপ্ৰিল মাহৰ শেষৰ ভাগৰ পৰাই আমাৰ সম্প্ৰচাৰিত হ'ব। আৰু এপ্ৰিল মাহৰ শেষৰ ভাগত নহলেও মে মাহৰ পৰা অসমৰ দৰ্শক ৰাইজে উপভোগ কৰিব পাৰিব। আমাৰ প্ৰাগজ্যোতিষ ফিল্মছৰ পৰাই আমি বনাইছো সেইখন মুগ্ধপ্ৰিয়া। তাত মুগ্ধপ্ৰিয়াত চিনাকি মুখ বহুকেইখন দেখিবলৈ পাব। চিনাকি শিল্পী শ্যামন্তিকা শৰ্মাই অভিনয় কৰিছে, প্ৰিয়ংকা বৈশ্য, দিব্যজ্যোতি দাস, দীপাংকৰ ৰয়, তাৰ পাছত ৰেবা ফুকন, আমাৰ পুৰণি শিল্পীৰ ভিতৰত ৰেবা ফুকনক মানে দেখা পাব। আৰু সেই অসমীয়া যিখন আমাৰ চিৰিয়েল, অসমীয়া চিৰিয়েলখনৰ এটা চৰিত্ৰত মোকো দেখা পাব। মই পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ওলাইছো। হয়, এটা DSPৰ চৰিত্ৰ এটা মই নিজে ৰূপায়ণ কৰিছো। গতিকে দৰ্শক ৰাইজৰ ওপৰতে গোটেইখিনি এৰি দিছো। যেতিয়া মানে টেলিকাষ্ট হ'ব, দৰ্শক ৰাইজৰ পৰা আশা কৰিছো মৰম বুটলিবলৈ আমি যেন সক্ষম হওঁ। আপোনালোকে আমাক মৰম দিব, মুগ্ধপ্ৰিয়া ধাৰাবাহিকখন আপোনালোকে উপভোগ কৰিব। স্পন্দন চেনেলতে আহি আছে। আৰু জুন মাহত মুক্তি পাবলগীয়া আমাৰ অসমীয়া চলচ্চিত্ৰ মোৰ পৃথিৱীখনো আপোনালোকে উপভোগ কৰিব, মৰম দিব বুলি আশা ৰাখিছো। হয় দাদা, এনে এই যিহেতু সাংস্কৃতিক লাইনত বুলি জড়িত বুলি ক'ব লাগিব, খুব সৰুৰ পৰা আছিল নে বা কেনেকুৱা ধৰণে প্ৰদৰ্শন কৰিছিল আপুনি এই জগতখনত? মই জগতখনত প্ৰদাৰ্পণ কৰাৰো এটা কাহিনী। একচুৱেলি আমি এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিলো। আমাৰ ঘৰখনে সাংস্কৃতিক ঘৰ এখন, আৰু আমাৰ দেউতা নিজে অভিনেতা আছিল। তাৰ পাছত কালক্ৰমত তেখেতে নিজে প্ৰযোজক হ'ল, প্ৰযোজনা কৰিলে।
আমাৰ থিয়েটাৰ মানে থিয়েটাৰখন আৰম্ভ কৰা 40 বছৰ পাৰ হৈ গৈছে আমাৰ থিয়েটাৰখনৰ বয়সে 40 বছৰ পাৰ হৈ গৈছে আৰু মোৰ যেতিয়া একেবাৰে পানী কেঁচুৱাৰ পৰাই মই থিয়েটাৰ দেখিছো থিয়েটাৰৰ পৰাই মই থিয়েটাৰৰ আখৰা দেখিছো থিয়েটাৰৰ নাটক দেখিছো থিয়েটাৰৰ মানুহক লগ পাইছো গতিকে মই পানী কেঁচুৱা অৱস্থাৰ পৰাই দেখি আছো আৰু এটা সময়ত মোৰ মানে শিক্ষাগত অৰ্হতাখিনি সম্পূৰ্ণ হোৱাৰ পিছত মই নিজে এই জগতখনত মই সোমাই পৰিছো দাদা কিয়ে মানে তেজে এই নাটকৰ লগতে জড়িত পৰাই দেখিছে বন্ধুসকল এয়া হৈছে সন্মানীয় বিকাশ ডাঙৰীয়া আপোনালোক কৈছে দাদাক আৰু দুটা মই কথা সুধিম খুব কম সময় দাদা ব্যস্ত আছে ইতিমধ্যে দাদা শ্বুটিং চলি আছে দাদাক মই 10 মিনিট এটা সময় ল'ব কাৰণে তাক অনুৰোধ কৰিছিলোঁ দাদা অনুৰোধটো ৰক্ষা কৰি দাদাৰ লগত মই আপোনালোকক দেখুৱাইছোঁ ইউটিউব চেনেল দেখুৱাৰ জৰিয়তে তো বন্ধুসকল আকৌ মই দাদালৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ দাদা আপোনাৰ যিটো চৰিত্ৰত অভিনয় কৰিছে মুগ্ধ প্ৰিয়াৰ যিখন অসমীয়া ধাৰাবাহিক আপোনাৰ মনত থকা কোনোবা এটা এফাকি যদি দৰ্শকক গাই দিয়ে তেনেকেতো আচলতে মনত নাথাকে কাৰণ যিবোৰ কথা আমাক ঠিক শ্বটটো লোৱাৰ আগে আমাক স্ক্ৰিপ্টটো চাবলৈ দিয়া হয় আৰু তাৰ পৰাই আমি কৈ দিওঁ তেনেকে হেৰি কৰা নহয় তথাপিও দুই এটা হেৰি থাকি যায় মই যিহেতু পুলিচৰ চৰিত্ৰ এটা অভিনয় কৰিছিলোঁ পুলিচৰ চৰিত্ৰটোত এটা সংলাপ এনেকুৱা আছিল যে অপৰাধীয়ে যিমান চতুৰে নহওক কিয় কৰবাত এটা ক্লু এৰি থৈ যায় আৰু সেইটোৰ পৰাই পুলিচৰ আৰম্ভ হয় অনুসন্ধান নিশ্চয় সংলাপটো শুনাৰ পৰা খুব ভাল লাগিছে তো দাদাৰ যিখন মুগ্ধ প্ৰিয়া যিখন অসমীয়া ধাৰাবাহিক আহি আছে বন্ধুসকল আপোনালোকে নিশ্চয় চাব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি এই দাদাহঁতৰ যি প্ৰচেষ্টা ময়ো দাদাক বহুত শুভেচ্ছা জনাইছোঁ দাদাৰ সময় খুব তাকৰ আৰু কিছু পৰৱৰ্তী পৰ্যায়ত দাদাৰ লগত ভালকৈ বহি কথা পাতিম গতিকে পুনৰবাৰ বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু মোৰ তোমালৈও বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ এটা অনুৰোধ আছে মোৰ এটা ইউটিউব চেনেল আপোনালোকক কৈছোঁ দেউকা ইউটিউব চেনেল বৰ নতুনকৈ খুলিছোঁ বিশেষ অভ্যাস নাই যে দাদাহঁতৰ লগত কথা পাতিছোঁ দাদাহঁতে শিকাই দিছে তো কেনেকুৱা আছে কেনে পালে কম দাদায়ো মোৰ ইউটিউব চেনেল দেউকা দুআষাৰ কৈ দিয়ে নিশ্চয় হয় মই ইয়াৰ জৰিয়তে দৰ্শক ৰাইজক বা আমাৰ সামাজিক মাধ্যমত উপভোগ কৰি থকা সমূহ ৰাইজক অনুৰোধ কৰিছোঁ এওঁ মোৰ ভাইটি সদৃশ এওঁ নতুন চেনেলটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব ধন্যবাদ